আপোনালোক সকলোৱে হয়তো গম পায়ে পৰকীয়া প্ৰেমৰ পাকচক্ৰত পৰি এজনী ছোৱালীয়ে এই পৃথিৱীৰ পৰা বিদায় মাগিবলগীয়া হ'ল। পংখীৰ কথাৰে আপোনালোকলৈ আগবঢ়াইছো মই কেইটামান কথা। মা, মই পংখী, তোমালোকক একো নোকোৱাকৈয়ে আজি হঠাতে গুচি আহিলো। জীৱনটো বৰ আশ্চৰ্যকৰ। কাৰ কপালত ভগৱানে কি লিখে সঁচাকৈয়ে কোনেও নাজানে। মা, তুমি ইমান কান্দিছা কিয়? তুমি নাকান্দিবাচোন। তুমি কান্দিলে মোৰ বুকুখনত কিবা এটাই কামোৰ মাৰি ধৰে। যাক আজি 6 বছৰে ভাল পাই আজিৰ পৰা 6 মাহৰ আগতে সমাজক সাক্ষী কৰি স্বামী হিচাপে বৰমাল্য দান কৰিছিলো, তেওঁৱেই যে আজি মৃত্যু দূত হৈ আহিব মোৰ বাবে ভবাই নাছিলো। সঁচাই ভগৱানৰ লীলা অদ্ভুত। তুমি মা ইমান নাকান্দিবা। যি হৈ গ'ল হ'বলৈ দিয়া, সিয়া জানো শুধৰাব পাৰিম? উৰে জীৱন যাৰ সতে পাৰ কৰিম বুলি শিৰত সেন্দুৰ পিন্ধিছিলো, তেওঁ যে মানুহৰূপী দানৱ আছিল ভবাই নাছিলো। পশুৰ দৰে আচৰণ আছিল তাৰ। চাকৰি আছিল কিন্তু শিক্ষা নাছিল। দেখাত ভদ্ৰ, ভিতৰি অভদ্ৰ। বাহিৰে নম্ৰ, ভিতৰি দস্যু। মা, তই নাকান্দিবি। মই বৰ কষ্ট পাইছো। তোমাৰ চকু পানীবোৰে মোৰ বুকুখন পুৰি গৈছে। দেউতা, মোৰ বিয়াৰ বাবে তোমাৰ যি কষ্ট ত্যাগ সেয়া মই কেতিয়াও পাহৰিব নোৱাৰিম। পিতাই, তই মোক ক্ষমা কৰি দিবি। মোৰ হেঁপাহৰ বিয়াৰ বাবে যি কৰিলা তাৰ হয়তো ঋণ শেষ কৰিব নোৱাৰিলাই হয়তো। তাৰ আগতেই কিন্তু মই গুচি আহিবলগীয়া হ'ল। যিখন হাতেৰে মোৰ হাতত ধৰি 6 বছৰ দিন মোক ভাল পালে, মোক মৰম কৰিলে, যিখন হাতেৰে সমাজক সাক্ষী কৰি মোৰ শিৰত সেন্দুৰ পিন্ধালে, মোৰ উকা কপালত তোমাৰ নাম লিখিলা, সেই দুখন হাতেৰে কেনেকৈ পাৰিলা মোৰ ডিঙিত ধৰি মোক হত্যা কৰিবলৈ, এই পৃথিৱীৰ পৰা বিদায় দিবলৈ? মই চটফটাই থাকোঁতে তোমাৰ বাৰু অকণমানো বেয়া লগা নাছিলনে? তুমি যে একেলগে জীৱনৰ পাতনি মেলাৰ কথা কৈছিলা, আমাৰ ভৱিষ্যত সন্তানৰ কথা কৈছিলা, সেই কথাবোৰ তোমাৰ বাৰু সেই সময়ত এবাৰো মনলৈ অহা নাছিলনে? কি কৰিলা? কি পালা মোক শেষ কৰি? আই পিতাইৰ বুকুত আঁচুৰ মাৰি কিয় মোৰ আই পিতাইৰ থুনুকা হৃদয়খন ভাঙি পেলালা? আই পিতাই আৰু সকলোকে মই এইটোহে অনুৰোধ কৰিছো, এটা চাকৰি বা দেখাত ধুনীয়া ল'ৰা হ'লেই এজনী ছোৱালীৰ ভৱিষ্যত সুন্দৰ সুসময় হ'ব নোৱাৰে। যদিহে ল'ৰাজনৰ চৰিত্ৰ এটা পশুৰ দৰে হয়। আপোনাৰ ছোৱালীজনীক এটা চাকৰিত ধৰা পাত্ৰলৈ বিয়া দিলেই তাইৰ সংসাৰ সুখৰ নহ'বও পাৰে। কাৰণ মই নিবিচাৰো মোৰ আই পিতাৰ দৰে আৰু কোনো পিতৃ মাতৃয়ে বুকু ঢকিয়াই কান্দিব লগা হয়। ময়েই যেন শেষৰজনী জীয়াৰী হৈ ৰওঁ। আপোনালোক সকলোকে অনুৰোধ কৰিছো, তোমালোকে আৰু কান্দি নাথাকিবা। মই আকাশৰ এটি তৰা হৈ তোমালোকলৈ সদায়ে মিচিকা হাঁহি মাৰি চাই ৰওঁ। তোমালোকে আৰু কান্দি নাথাকিবা মোৰ বাবে। মই পৃথিৱীৰ অন্য এটা কোণৰ পৰা তোমালোকলৈ সদায় চাই ৰওঁ। পূব আকাশৰ সেই ধ্ৰুৱ তৰাটোৰ দৰে কাষত এটি তৰাৰ হৈ মই তোমালোকলৈ চাই ৰওঁ। তোমালোকৰ যদি মোলৈ কেতিয়াবা মনত পৰে, তেতিয়াহ'লে পূব আকাশৰ সেই ধ্ৰুৱ তৰাটোৰ কাষত চিকমিকাই থকা সেই তৰাটিলৈ এবাৰ মিচিকে হাঁহি মাৰি চাবা। মই সৌ আকাশৰ পৰাই তোমালোকলৈ নীৰৱে চাই ৰওঁ। বন্ধু বান্ধৱীসকল, পংখীৰ কথাৰে আপোনালোকলৈ মই আগবঢ়ালো এইখিনি কথা। যদি এইখিনি কথা আপোনালোকে শুনি ভাল পালে, ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি চাবলৈ একেবাৰে নাপাহৰিব। লগতে সকলো পিতৃ মাতৃকে মই অনুৰোধ কৰিছোঁ, যাতে আপোনালোকৰ ছোৱালীজনী বা ল'ৰাটোৰ এনে কোনো যুৱকলৈ বিয়া নিদিব বা এনে কোনো যুৱতীক আপোনালোকে বিয়া কৰাই নানিব, যাতে ভৱিষ্যতে যিখিনি আমি কোনেও আশা নকৰা অনাকাংক্ষিত ঘটনা ঘটিব পাৰে, সকলো চালি জাৰি চাই আপোনালোকে বিবাহ পাশত আবদ্ধ হওক বা কাৰোবাৰ প্ৰেমৰ পাতনি মেলক। ধন্যবাদ।